বিজনীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ পূজন। আজি মহানৱমী। এই মহানৱমী উপলক্ষে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত চিৰাং জিলাৰ কিষাণ সেৱক সংঘৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় অস্ত্ৰ পূজন অনুষ্ঠান। প্ৰথমে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অস্ত্ৰ পূজনৰ আয়োজন কৰে। ইফালে অস্ত্ৰ পূজন সম্পূৰ্ণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কয়, জেহাদীৰ পৰা নিজক বচাবলৈ প্ৰতিটো সনাতনী হিন্দুৰ ঘৰত আইনীভাৱে চলা অস্ত্ৰ ৰাখিব লাগে। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলা সমিতি, আজি আমি আমাৰ হিন্দু সমাজৰ পৰম্পৰা যিটো আমাৰ বহু কালৰ পৰা চলি আছে, বহু যুগে যুগে চলি আছে, আমাৰ অস্ত্ৰ পূজা। এইটো অস্ত্ৰ পূজা আমি ৰাষ্ট্ৰীয় বজৰং দলে চিৰাং জিলা সমিতি কৰিছোঁ আজি শ্ৰী দুৰ্গা কলনী কিষাণ সেৱক সংঘৰ। তো আমাৰ এইটো পূজা আমি এটাই মেছেজ দিব খোজো যে আমাৰ হিন্দু ৰক্ষাৰ কাৰণে যে আমাৰ এই অস্ত্ৰ পূজাটো বিৰাট ইম্পৰ্টেণ্ট। কাৰণ কি, আমি জেহাদীৰ পৰা বাচিব গ'লে, আমাৰ আই মাতৃ, আমাৰ ভূমি বাচাব গ'লে আমাৰ এই অস্ত্ৰটো বিৰাট ইম্পৰ্টেণ্ট। সেইকাৰণে আমি কৈছোঁ, আমি খালি ৰাষ্ট্ৰীয় বজৰং দলে নহয়, আমি প্ৰত্যেকটো সনাতনীক কৈছোঁ যে প্ৰত্যেকটো সনাতনীৰ ঘৰতে ঘৰতে অস্ত্ৰ ৰাখক। মানে আইনী অস্ত্ৰ, বেআইনী অস্ত্ৰ ৰাখিব নালাগে, আইনী অস্ত্ৰ ৰাখক। আমি এইটো এটা মেছেজ দিলোঁ যে এইটো ৰাখিলে কি হ'ব, আজি আমি আমাৰ ভণ্টিক মানে জেহাদীৰ পৰা ৰক্ষা কৰিব গ'লে আমাৰ বিৰাট ইম্পৰ্টেণ্ট এইটো। তাৰপিছত আৰু এটা কথা, আমি ৰাষ্ট্ৰীয় বজৰং দলে অস্ত্ৰ পূজাটো কৰোঁ মানে আপোনাৰ ভূমি লৈ আজি যিটো হৈ আছে, এইটো ভূমি লৈ আমাৰ মানে ভাৰতবৰ্ষত বহুত অসুবিধা হৈ আছে। এই অসুবিধা যাতে নহয়, সেইকাৰণে আমাৰ অস্ত্ৰ দৰকাৰ। কাৰণ জেহাদী আমাক আক্ৰমণ কৰিলে আমাৰ অস্ত্ৰ লাগব। কাৰণ আমি এনে জেহাদীৰ লগত ল'ম। শ্ৰীকৃষ্ণ যদি বাঁহী এৰি যদি অস্ত্ৰ হাতত ল'ব লৈছিল তেনেহ'লে আমিও পাৰিম। আমি সনাতনিকভাৱে আমি যেনে তেনে হওক আমি অস্ত্ৰটো ৰাখিম। আৰু আমিও মানে আমাৰ সনাতনিক ৰাইজক আমি ৰিকুৱেষ্ট কৰি আছোঁ যাতে প্ৰত্যেকজন সনাতনীয়ে ঘৰতে ঘৰতে এটা হ'লেও অস্ত্ৰ ৰাখে। চিৰাঙৰ পৰা বৰ্ণালী তালুকদাৰ, এনালাইচিছ 24/7।